নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। এইখিনিতে যিসকল লোকে নেকি জুবিন দাক ভাল পায়, যিসকল লোক নেকি জুবিন দাৰ অনুৰাগী, তেওঁলোকৰ কাৰণে এটা খুবেই দুখদায়ক খবৰ ওলাই পৰিছে। কিয়নো এতিয়া জুবিন দাৰ হত্যাৰ সৈতে জড়িত হৈ থকা চামকানু মহন্তই আবেদন কৰিছে বেইলৰ বাবে। অৰ্থাৎ জুবিন দাৰ হত্যাকাৰীৰ সৈতে জড়িত হৈ থকা চামকানু মহন্ত এতিয়া হয়তো জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিবগে পাৰে। তো বন্ধু বান্ধৱীসকল, ইলেকশ্যন গৈছে 9 এপ্ৰিল তাৰিখৰ দিনাখন আৰু তাৰ পাছতেই চামকানু মহন্তৰ অধিবক্তাই তেখেতৰ বেইলৰ বাবে আবেদন কৰিছে বুলি খবৰ ওলাই পৰিছে। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এই ভিডিঅ'টোত গোটেই ঘটনাৰাজিৰ বিষয়ে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। চামকানু মহন্ত হৈছে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা এজন অভিযুক্ত। অৰ্থাৎ তেখেতৰ বিৰুদ্ধে যেতিয়ালৈকে নেকি কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰিব, তেতিয়ালৈকে আপোনালোকে ক'ব নোৱাৰিব যে চামকানু মহন্তই হত্যা কৰিছিলে জুবিন দাক। আৰু যিটো প্ৰমাণ কৰিব অধিবক্তাসকলে, যিটো প্ৰমাণ কৰিব জুবিন দাৰ হৈ বৰ্তমান সময়ত ফাষ্ট ট্ৰেক আদালতত যিয়ে নেকি কেছটো খেলি আছে, তেখেতে প্ৰমাণ কৰিব যে চামকানু মহন্তই হত্যা কৰিছিলে নে নাই কৰা। চামকানু মহন্তই সেই হত্যাকাণ্ডৰ সৈতে জড়িত আছিল নে নাই, সেইটো জুবিন দাৰ অধিবক্তাই প্ৰমাণ কৰিব। আৰু চামকানু মহন্তৰ অধিবক্তাই আকৌ প্ৰমাণ কৰিবলৈ লাগিব যে চামকানু মহন্তই জুবিন দাক হত্যা কৰা নাছিলে, বৰঞ্চ চামকানু মহন্তই জুবিনক ভালহে পাইছিলে। জুবিন দাৰ এতিয়া গোটেই ঘটনাৰাজিৰ ওপৰত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে। নিতৌ দুবাৰকৈ তেখেতৰ কেছৰ ওপৰত শুনানি চলে। জুবিন দাৰ কেছৰ শুনানিৰ বাবে এতিয়া গোটেই দিনটো লৈছে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিছে, যাতে যিমান পাৰে সোনকালে জুবিন দাৰ ঘটনাই ন্যায় পায় বা জুবিন দাই ন্যায় পায় বা জুবিনৰ অনুৰাগীসকলে ন্যায় পায়। তো তাৰ কাৰণে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে। প্ৰত্যেক দিনাখনেই জুবিন দাৰ ঘটনাটোৰ এতিয়া শুনানি চলি আছে। তো সেই সময়তে ইলেকশ্যনৰ পাছতেই খবৰ ওলাই পৰিছে যে এতিয়া চামকানু মহন্তৰ যিজন অধিবক্তা আছিলে, অধিবক্তাজনে এতিয়া বোলে বেইল আবেদন কৰিছে, যাতে তেখেতে মুকলি আকাশৰ তললৈ আহি আৰামছে ঘূৰিব ফুৰিব পাৰে। বৰ্তমান সময়ত তেখেতে যিহেতু বৰ্তমান জেইলত সোমাই আছে, কিন্তু চামকানু মহন্তৰ অধিবক্তাই কৈছে যে তেখেতক বেইল দিব লাগে। আৰু তেখেতে আবেদন কৰিছে এতিয়া ফাষ্ট ট্ৰেক আদালতত। এতিয়া বেইল দিয়ে নে নিদিয়ে সেইটো যিজন জাজ থাকিব তেখেতে গম পাব, আৰু যিজন অধিবক্তা থাকিব, জুবিন দাৰ যিজন অধিবক্তা থাকিব, তেখেতলোকে এই সম্পৰ্কত অপ'জ কৰিব। তো অৱশেষত কি সিদ্ধান্ত ওলায় সেইটো আমি গম পাম। কিন্তু ইয়াৰ পূৰ্বেও এবাৰ চামকানু মহন্তকে ধৰি গোটেই কেইজনে বেইল আবেদন কৰিছিলে, কিন্তু তেওঁলোকে হঠাতে তেওঁলোকৰ ডিচিজন চেঞ্জ কৰি পেলালে। এতিয়া কিয় তেওঁলোকৰ ডিচিজন চেঞ্জ কৰিলে সেই সম্পৰ্কেতো নাজানো, কিন্তু তেওঁলোকে বেইল আবেদন কৰিও পুনৰ তেখেতলোকে বেইল আবেদন উঠাই লৈছিলে। কিন্তু এতিয়া তেওঁলোকে আকৌ বেইলৰ বাবে আবেদন কৰিছে বুলি খবৰ ওলাই পৰিছে। এতিয়া একাংশ লোকে সন্দেহ কৰিছে যে তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে যি বেইল আবেদন কৰিছিলে সেই বেইল আবেদন উঠাই ল'লে কিয়, আৰু এতিয়া নিৰ্বাচনৰ পাছতেই তেওঁলোকে পুনৰাই বেইল আবেদন কৰিছে কিয়। বহু লোকে সন্দেহ কৰিছে যে নিৰ্বাচনৰ আগত যদি তেওঁলোক মুকলি আকাশৰ তললৈ আহিলেহেঁতেন, তেনেহ'লে পৰিস্থিতি অকণমান বেয়া হ'লহেঁতেন, আৰু সেইবাবে হয়তো এতিয়া তেওঁলোকে নিৰ্বাচনৰ পাছত বেইল আবেদন কৰিছে। এতিয়া তেওঁলোকে বেইল পায় নে নাপায় সেইটো মই ক'লোৱে আপোনালোকক। যিজন নেকি জাজ থাকিব তেওঁলোকে সিদ্ধান্ত ল'ব, আৰু জুবিন দাৰ যিজন নেকি অধিবক্তা থাকিব তেখেতে ভালদৰে কাউণ্টাৰ কুৱেশ্যন কৰিব পাৰিবনে নোৱাৰিব, কাউণ্টাৰ কৰিব পাৰিবনে নোৱাৰিব, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া মইতো অধিবক্তা নহয় বা মইতো জাজ নহয় যে তেখেতে জামিন পাবনে নাপাব ক'বৰ কাৰণে, কিন্তু এইটো এটা চিন্তনীয় বিষয় যে নিৰ্বাচন যোৱাৰ পাছতেই তেখেতে কিয় পুনৰাই বেইলৰ কাৰণে আবেদন কৰিলে, যিহেতু ইমান দিনে তেখেতে বেইলৰ কাৰণে আবেদন কৰা নাছিলে, কৰিছিলে যদিও তেখেতে বেইল উঠাই লৈছিলে, বেইল নলওঁ বুলি কৈছিলে। এতিয়া বহুলোকে হয়তো ভাবিব পাৰে যে চামকানু মহন্তই যদি বেইল পাই যায় তেখেত বাচি যাব নেকি। এইটো নহয় যে বেইল পোৱা মানেই বাচি যোৱা। এতিয়ালৈকে তেখেত দোষী বুলি প্ৰমাণ হোৱা নাই। তেখেতৰ ওপৰত অভিযোগ উত্থাপিত হৈছে, অভিযোগ অনুসৰি তেখেতৰ ওপৰত ৰিপৰ্ট দাখিল কৰা হৈছে, আৰু সেই ৰিপৰ্টৰ ভিত্তিত এতিয়া শুনানি চলি আছে। আৰু সেই শুনানিৰ অন্ততহে
জাজে ৰায় প্ৰদান কৰিব তেখেতে দোষী হয় নে নহয় এজন জাজৰ কাৰণে মুখ্যমন্ত্ৰী যিমানটো মৰ্যাদা এজন সৰ্বসাধাৰণ মানুহৰো মৰ্যাদা সেই একেই শ্যামকানু মহন্ত পাৱাৰফুল মানুহ বুলি তেখেতৰ সাপেক্ষে কিন্তু কেতিয়াও মানে জাজে তেখেতৰ সাপেক্ষে কোনো ধৰণৰ সিদ্ধান্ত দিব নোৱাৰে বা জুবিন দা আমাৰ সকলোৰে প্ৰিয় বুলি আবেগত পৰিও জুবিন দাৰ হৈ জাজে কিন্তু কোনো ধৰণৰ তেখেতে ষ্টেটমেণ্ট দিব নোৱাৰে প্ৰমাণে যি ক'ব ৰিপৰ্টে যি ক'ব উকিলসকলে যি নেকি কাউণ্টাৰ কৰিব উকিলসকলে কেছটো কোনফালে লৈ যায় তাৰ ওপৰত কিন্তু ডিপেণ্ড কৰিব যদি উপযুক্ত ধৰি লওক আপোনাৰ এভিডেন্সৰ অভাৱত বা যদি প্ৰকৃতাৰ্থত তেখেত জড়িত নাছিলে তেতিয়া কিন্তু তেখেত মুকলি আকাশলৈ আহি যাব আৰু বেল পোৱাৰ পাছতো যদি তেখেত দোষী বুলি সাব্যস্ত হয় তেখেত কিন্তু পুনৰাই জেলত সোমাব লাগিব কাৰণ তেখেত যেতিয়া নেকি বেল লৈ আহিব বেল লৈ অহাৰ লগে লগে কিছু টাৰ্ম এণ্ড কণ্ডিশ্যন তেখেতৰ ওপৰত বান্ধি দিব যেনে তেখেতে এই স্থান এৰি পলাব নোৱাৰিব তেখেতে বেল ল'বৰ কাৰণে এজন মানে ভাল এজেট মানুহৰ দৰকাৰ হ'ব তো তেখেতে সম্পূৰ্ণ ৰিস্ক ল'ব যে তেখেতক যেতিয়াই আমি আপোনালোকে বিচাৰিব তেতিয়াই আমি তেখেতক হাজিৰ কৰিম এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চৰ্ত থাকিব এই চৰ্ত সাপেক্ষেহে তেখেতলোকক বেল দিব কিন্তু আমি যিহেতু আবেগিক গতিকে আমি হয়তো অকণমান হ'লেও বেয়া পাম জুবিনদাৰ অভিযুক্তসকল যেতিয়া মুকলি আকাশৰ তললৈ আহিব এতিয়ালৈকে অহা নাই তো জাজে কি ৰায় প্ৰদান কৰে এই সম্পৰ্কত আমি অনাগত সময়ত গম পাম কিন্তু এইখিনিতে বহুতো মানুহে মানে এতিয়া ভাবিবলৈ বাধ্য হৈ পৰিছে যে নিৰ্বাচন যোৱাৰ পাছতেই তেখেতলোকে কিয় বেইল আবেদন কৰিছে সেইটো ময়ো ভাবিছোঁ হয়তো আপোনালোকেও চাগে ভাবিছেনে নাই বাবা কমেণ্ট ছেকশ্যনত জনাব আশা কৰোঁ জুবিন দাই যাতে ন্যায় পাওক তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খালৈ বিৰাম মাগিছোঁ ধন্যবাদ জয়